অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। PM কিষাণৰ টকা কেতিয়া পাব, কোনে পাব, সবিশেষ এই ভিডিঅ'টোত আপোনালোকক জনোৱা হ'ব। গতিকে ভিডিঅ'টো খুব দৰকাৰী হয়। আপুনি PM কিষাণৰ টকাৰ বাবে এলিজিবল বা যোগ্য হয় নে নাই এই ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব। অতি সহজ পদ্ধতিত মই আপোনালোকক দেখুৱাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব। এটা সৰু ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ PM কিষাণ ৰিলেটেড, অৰুণোদয় আঁচনি ৰিলেটেড বা চৰকাৰী যিকোনো ধৰণৰ আঁচনি ৰিলেটেড ভিডিঅ'ত আপোনালোকে এইটো চেনেলত সদায় পাই থাকিব। তো PM কিষাণৰ টকা পাবলৈ হলে আপুনি প্ৰথমতে কি হ'ব লাগিব, PM কিষাণৰ টকাৰ বাবে এলিজিবল অৰ্থাৎ যোগ্য হ'ব লাগিব। কাৰণ প্ৰতিটো কিস্তিৰ বাবে আপোনালোকৰ যোগ্যতা পৰীক্ষা কৰা হয়। যদি আপোনাৰ এটা নতুন কিস্তি পোৱাৰ সময়ত আপোনাৰ যোগ্যতা নাথাকে PM কিষাণৰ বা এলিজিবল আপুনি নহয়, তেনেহলে কিন্তু আপুনি PM কিষাণৰ টকা নাপাব। গতিকে PM কিষাণৰ টকা পাবলৈ হলে আপোনালোকৰ কি এলিজিবিলিটি লাগিব অৰ্থাৎ কি কৰিব লাগিব সবিশেষ মই আপোনালোকক প্ৰথমতে জনাই দিব বিচাৰো। স্ক্ৰিনত হয়তো আপোনালোকে দেখা পাইছে, PM কিষাণৰ টকা পাবলৈ হলে আপোনালোকৰ ল্যান্ড শেডিং এছ থাকিব লাগিব, আধাৰ বেংক একাউণ্ট শেডিং ষ্টেটাস এছ থাকিব লাগিব। লগতে মেইন যেটো আপোনালোকৰ গুৰুত্বপূৰ্ণ পইণ্ট হেতু হল KYC ষ্টেটাস এছ থাকিব লাগিব। আপোনালোকে হয়তো স্ক্ৰিনত দেখা পাইছে, মই দেখুৱাই দিব বিচাৰিম। এৰোচিনৰ সহায়ত মই আপোনালোকক দেখুৱাই দিবলৈ যত্ন কৰি আছো। KYC টো খুব গুৰুত্বপূৰ্ণ। যদি আপোনাৰ KYC সম্পূৰ্ণ নাথাকে তেনেহলে কিন্তু আপুনি PM কিষাণৰ টকা কেতিয়াও নাপায়। এইটো খুব গুৰুত্বপূৰ্ণ অপচন আপোনালোকৰ কাৰণে। এইটো কৰা থাকিব লাগিব, এনেকৈ গ্ৰীণ টিক আপোনালোকৰ থাকিব লাগিব। যদি আপোনাৰ PM কিষাণৰ ID দি চেক কৰাৰ পাছত আপোনাৰ KYC ষ্টেটাসটোত ক্ৰছ চিন আহি গৈছে বা কিবা এৰৰ আহি গৈছে, তেনেহলে কিন্তু আপুনি PM কিষাণৰ টকা নাপায়। এইটো আপোনালোকে কেনেকৈ চেক কৰিব এই বিষয়ে মোৰ চেনেলত অলৰেডি ভিডিঅ' বনাই মই আপোনালোকক দেখুৱাই দিছোঁ। একেবাৰে সহজ পদ্ধতিতে আপুনি কেনেকৈ চেক কৰিব লাগে সেই ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত পাই যাব। অতি সহজ পদ্ধতিত মই আপোনালোকক দেখুৱাইছোঁ। এবাৰ কষ্ট কৰি সেই ভিডিঅ'টো চাই ল'ব, তেনেহলে গম পাই যাব আপুনি নিজে ঘৰত বহি মোবাইল দি চেক কৰিব পাৰিব আপুনি PM কিষাণৰ টকা পাবনে নাই। এই তিনিটা অপচন যদি আপোনাৰ ওকে আছে অৰ্থাৎ এছ এনেকৈ আছে, তেনেহলে আপুনি নিশ্চিত থাকক PM কিষাণৰ টকা আপুনি নিশ্চয় পাব। এতিয়া বহুতে মোক প্ৰশ্ন কৰে বা বহুতে জানিব বিচাৰে যে PM কিষাণৰ টকা আমি কিয় পোৱা নাই। আপোনাৰ টকা নোপোৱাৰ মেইন কাৰণটো হ'ল আপোনাৰ KYC ষ্টেটাসটো হয়তো কিবা প্ৰবলেম আছে। KYC ষ্টেটাসটো ঠিক কৰক, নিশ্চয় আপুনি PM কিষাণৰ টকা পাই যাব। আৰু PM কিষাণৰ পৰৱৰ্তী কিস্তি অতি সোনকালে আপোনালোকৰ কাৰণে মানে মুকলি কৰা হ'ব। সেইকাৰণে মই কৈ আছো আপুনি চেক কৰি চাওক PM কিষাণৰ KYC ষ্টেটাস যদি ভুল হৈ আছে, অতি সোনকালে আপোনাৰ ঘৰৰ ওচৰত থকা CSC চেণ্টাৰত গৈ আপুনি KYC টো ঠিক কৰি লওক। আৰু PM কিষাণৰ 21 নম্বৰ যেটো কিস্তি আছে এটো অতি সোনকালে আপোনালোকৰ কাৰণে মুকলি কৰিব চৰকাৰে। গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক। যেতিয়াই 21 নং কিস্তিৰ কিবা নতুন খবৰ আহি যায় মই আপোনালোকক একেবাৰে লগে লগে জনাই দিবলৈ চেষ্টা কৰিম। সেইকাৰণে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অন কৰি ৰাখক আৰু এই ভিডিঅ'টোত কষ্ট কৰি এটা লাইক কৰি দিয়ক। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আপোনাৰ হোৱাটছআপ গ্ৰুপ বা ফেসবুকত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলোৱে এই খবৰখিনি জানিব পাৰে। তলক পাম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।